Hello guys, আজি আমরা ক্লাস 4 আসামিজ পার্ট দ বরদৈ জেলা কবিতার কোশ্চেন সমূহ আজি আলোচনা কৰিম। এতিয়া ভিডিওটো শুরু করো। ক নম্বৰ বৰদৈ জিলা বৰদৈৰ কোনে ৰচনা কৰিছে? চতৰ বিহুত শিলডাল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মাৰিছে? বৰদৈ জিলাৰ লগৰীয়া কোন? মাকে বৰদৈ জিলাক কি দিব? পদ্যটোৰ শেষত বৰদৈ জিলাক কি কৰিবলৈ কব কৰা হৈছে? প্ৰথমটো কি? বৰদৈ জিলা বৰদৈৰ কোনে ৰচনা কৰিছে? এইটো এনসার হ'ব কবি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছত আছে চতৰ বিহুত শিলডাল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মাৰিছে? এইটো হ'ব বৰদৈ জিলা। বৰদৈ জিলাৰ তাৰপিছত আছে বৰদৈ জিলাৰ লগৰীয়া কোন? এই এনসারটো হ'ব লগৰীয়া জত বা মাৰলী। তাৰপিছত আছে মাকে বৰদৈ জিলাক কি দিব? এইটো হ'ব মাৰাই দিব মাধৈ ফুল। মাকে দিব মাধৈ ফুল। ইয়াৰ পিছত আছে পদ্যটোৰ শেষত বৰদৈ জিলাক কি কৰিবলৈ কব কৰা হৈছে? এইটো হ'ব লাহে ধীৰে যাবলৈ কৈছে। হ'ব আজি এইখিনি থাকিল।